আজি আমাৰ ভাৰতবৰ্ষৰ কাৰণে ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে অতি গৌৰৱৰ বিষয় যে আজি এই দিনখন আমি পাইছো আৰু উদযাপন কৰিব পাইছো। অতি আনন্দৰ বিষয় আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ কাৰণে। তাৰ লগে লগে আমি অতি আনন্দিত যে লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ডোন্নয়ন বিষয়া লাওখোৱা উন্নয়ন খণ্ডৰ সন্মানীয় সভাপতি মহোদয়, কাৱৈমাৰী FIRO ইনচাৰ্জ মহোদয়া, কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়া, অথেন্টিক পাব্লিক স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰীৰ লগত যি ধৰণে সহায় সহযোগ আগবঢ়াইছে তেখেতক আমাৰ স্কুলৰ ফেমিলিৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ শুভেচ্ছা জনাইছো। তাৰ লগে লগে আমি ছাৰসকলৰ পৰা ভৱিষ্যতৰ দুৱাৰ আশীৰ্বাদ কামনা কৰিছো। আৰু আমাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি কষ্ট কৰিছে অতি ভালকে অতি ধুনীয়াকে খুব চেষ্টাৰে আজি প্ৰগ্ৰামখন চলাই নিয়াৰ কাৰণে আমাৰ ছাৰ বাইদেউসকলৰ চেষ্টাত ল'ৰা ছোৱালীয়ে বহুতখিনি কষ্ট কৰিছে। On behalf of the Authentic Public School Kaimari, wish all the viewers 76th Republic Day. And today we have taken part that is parade starting from Magulmari up to Kaimari FRU. And in this case, first of all, I express my gratitude thanks to all the guardians and audiences who help us make it successful. And also secondly, I also express my thanks to our students who have worked so hard. আজি আমাৰ ভাৰতবৰ্ষৰ কাৰণে ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে অতি গৌৰৱৰ বিষয় যে আজি এই দিনখন আমি পাইছো আৰু উদযাপন কৰিব পাইছো। অতি আনন্দৰ বিষয় আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকৰ কাৰণে। তাৰ লগে লগে আমি অতি আনন্দিত যে লাওখোৱা উন্নয়ন খণ্ডৰ খণ্ডোন্নয়ন বিষয়া লাওখোৱা উন্নয়ন খণ্ডৰ সন্মানীয় সভাপতি মহোদয়, কাৱৈমাৰী FIRO ইনচাৰ্জ মহোদয়া, কাৱৈমাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত মহোদয়া, অথেন্টিক পাব্লিক স্কুলৰ সৰু সৰু ছাত্ৰ ছাত্ৰীৰ লগত যি ধৰণে সহায় সহযোগ আগবঢ়াইছে তেখেতক আমাৰ স্কুলৰ ফেমিলিৰ ফালৰ পৰা ছাত্ৰ ছাত্ৰীৰ ফালৰ পৰা তেখেতক আন্তৰিক ধন্যবাদ শুভেচ্ছা জনাইছো। তাৰ লগে লগে আমি ছাৰসকলৰ পৰা ভৱিষ্যতৰ দুৱাৰ আশীৰ্বাদ কামনা কৰিছো। আৰু আমাৰ লগে লগে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যি কষ্ট কৰিছে অতি ভালকে অতি ধুনীয়াকে খুব চেষ্টাৰে আজি প্ৰগ্ৰামখন চলাই নিয়াৰ কাৰণে আমাৰ ছাৰ বাইদেউসকলৰ চেষ্টাত ল'ৰা ছোৱালীয়ে বহুতখিনি কষ্ট কৰিছে। On behalf of the Authentic Public School Kaimari, wish all the viewers 76th Republic Day. And today we have taken part that is parade starting from Magulmari up to Kaimari FRU. And in this case, first of all, I express my gratitude thanks to all the guardians and audiences who help us make it successful. And also secondly, I also express my thanks to our students who have worked so hard to make it successful. And by the grace of God and Almighty Allah, it became